সম্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ বা ছেক্টৰ অফিচাৰ আছে সকলোৱে দিব লাগিব এটা বিশেষ ধৰণৰ পৰীক্ষা অনলাইনত যি নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কীয় আৰু সেই সম্পৰ্কে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচ আছামৰ ফালৰ পৰা এটা বিশেষ নটিচ ওলাইছে। নটিচখনত কি লিখা আছে আপোনালোকে চাই লওক। কেনেকৈ দিব লাগিব পৰীক্ষা আৰু কেইটা বজাৰ পৰা আৰম্ভ হ'ব সবিশেষ মই জনাম। শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচ আছাম। এইটো নটিচখন ওলাইছে 2 এপ্ৰিল তাৰিখে টু দ্য ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ অল, অৰ্থাৎ সকলো জিলাৰ নিৰ্বাচন বিষয়াসকললৈ পঠাইছে। ছাবজেক্টটো হ'ল কণ্ডাক্ট অফ এন অনলাইন পোষ্ট এছেছমেণ্ট অন 4 এপ্ৰিল, অৰ্থাৎ 4 এপ্ৰিলত অনলাইন পোষ্ট এছেছমেণ্ট অনুষ্ঠিত কৰাৰ বিষয়ে কি লিখিছে চাওক। Sir, Madam, with reference to the subject cited above, I am directed to inform you that the India International Institute of Democracy and Election Management (IIDEM) is going to conduct an online post assessment to evaluate and effectiveness of the training programs conducted and to ascertain the extent of understanding of key electoral procedures by various stakeholders. Those include sector officers, presiding officers, polling officers. অর্থাৎ শ্ৰদ্ধেয় মহোদয় উপৰোক্ত বিষয়ৰ প্ৰসংগত আপোনালোকক জনোৱা হৈছে যে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ডেমক্ৰেচি এণ্ড ইলেকশ্যন মেনেজমেণ্ট IIIDEM প্ৰশিক্ষণ কাৰ্যসূচীৰ কাৰ্যক্ষমতা মূল্যায়ন কৰাৰ বাবে আৰু বিভিন্ন অংশগ্ৰহণকাৰীৰ মূল নিৰ্বাচনী প্ৰক্ৰিয়াৰ বুজাৰ পৰিমাণ জানিবলৈ এটা অনলাইন পোষ্ট এছেছমেণ্ট অনুষ্ঠিত কৰিব। আৰু এই মূল্যায়নত অন্তৰ্ভুক্ত থাকিব ছেক্টৰ অফিচাৰ, প্ৰিজাইডিং অফিচাৰ, লগতে পলিং অফিচাৰ। আৰু ইয়াৰ সময়টো হ'ল এনেকুৱা, দ্য এছেছমেণ্ট উইল বি হেল্ড থ্ৰু গুগল ফৰ্মছ এণ্ড লিংক উইল বি শ্বেয়াৰ্ড 15 minutes prior to its commencement as per the given schedule below। আৰু এই এছেছমেণ্টটো গুগল ফৰ্মছৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব আৰু নিৰ্দিষ্ট সময় আৰম্ভ হোৱাৰ 15 মিনিট আগতে লিংক শ্বেয়াৰ কৰা হ'ব। সময়সূচী তলত দিয়া ধৰণে হ'ব যে ডেট 4 এপ্ৰিল 2026, টাইম 11 AM to 12 noon। In this regard, you are requested to ensure the participation in the online post assessment। আৰু ইয়াৰ সময়টো হ'ব 4 এপ্ৰিল তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা দুপৰীয়া 12 বজালৈ হ'ব। আৰু এই অনলাইন পোষ্ট এছেছমেণ্টত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলো জিলাৰ নিৰ্বাচন বিষয়াসকললৈ জনাইছে। আৰু এই নটিচখন আহিছিলে আছাম চিফ ইলেক্টৰেল অফিচৰ পৰা। তো এইটো এটা গুৰুত্বপূৰ্ণ নটিচ হয় যে সকলো পলিং অফিচাৰ, ছেক্টৰ অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ এইটো টাইমৰ সময়ত মোবাইল লৈ আপোনালোকে ৰেডি হৈ থাকিব, কাৰণ অনলাইন এছেছমেণ্ট দিব লাগিব। আৰু নিৰ্বাচনী কামত অৱহেলা কৰিলে তাৰ শাস্তি যথেষ্ট ভয়াৱহ হ'ব পাৰে। গতিকে সকলোৱে এই ক্ষেত্ৰত মনোযোগ দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।